প্ৰতিটো জনমৰ পৰা প্ৰতিটো জন্মান্তৰলৈ তোমাৰ মৰমেৰে আশীৰ্বাদেৰে সদায় আৱৰি ৰাখিবা মোক। তেওঁ সদায় তেওঁ নম্বৰতে মোৰ সৈতে আছে, মোৰ সৈতে থাকিব প্ৰাৰ্থনা কৰিছোঁ। মৰমৰ গোল্ডীলৈ পত্নী গৰিমাৰ এয়া ২৪ সংখ্যক বিবাহ বাৰ্ষিকীৰ শুভেচ্ছা। ২০০২ চনত আজিৰ দিনটোতেই গোলাঘাটলৈ দৰাৰ সাজে সাজি গৈছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। চিৰদিনৰ বাবে নিজৰ কৰি লৈছিল গৰিমা শইকীয়া গাৰ্গক। ২৩টা বছৰে শেষলৈকে একেলগে গৈ থকাৰ প্ৰতিশ্ৰুতিৰে বদ্ধ আছিল দুয়ো। শিশুৰ দৰে লালন কৰিছিল গৰিমাই জুবিন গাৰ্গক। প্ৰিয় বন্ধুৰ দৰে প্ৰতিটো কামতে সহচৰ আছিল প্ৰাণৰ প্ৰিয়তম জুবিন। বিবাহ বাৰ্ষিকী বুলি আগতেও নাছিল বৰ বেছি আয়োজন। ২০২৫ চনৰ আজিৰ দিনটোত এনেদৰেই শেষবাৰৰ বাবে দুয়োৱে কাহিলীপাৰাৰ ঘৰখনতে উদযাপন কৰিছিল বিবাহ বাৰ্ষিকী। কিন্তু আজি সময় সুকীয়া, সময় বৰ নিষ্ঠুৰ। মৰমৰ গৰিমাক ২৪ সংখ্যক বিবাহ বাৰ্ষিকীৰ শুভেচ্ছা দিবলৈ আজি কায়িকভাৱে গোল্ডী নাই। গোল্ডীবিহীন প্ৰথমটো বিবাহ বাৰ্ষিকী পালন গৰিমাৰ। শিৰৰ সিন্দুৰখিনিলৈ মনত পেলাই গৰিমাই চকুলোটুকি কৈ গ'ল, তুমি কুশলে থাকা। তেওঁ সদায় মোৰ লগত আছে, সদায় থাকিবই। আৰু মই সেইকাৰণে সেই সেন্দুৰখিনি সদায় লৈয়ে থাকোঁ, তেওঁ থাকিব। এনিভাৰ্চাৰী বুলি এনেও আগতেও আমি বহুত চেলিব্ৰেট নকৰোঁ, কিবা কিবি সৰু সুৰাকৈ কাম কৰোঁ, মানুহৰ কাৰণে পাৰিলে কৰোঁ, বা তেওঁ তেনেকুৱা ধৰণৰ কিবা কিবি পদক্ষেপেই লয়। গতিকে মই তেওঁৰ সৈতে থাকোঁ, সেয়াই। আজি তেওঁ সদায় তেওঁ নম্বৰতে মোৰ সৈতে আছে, মোৰ সৈতে থাকিব প্ৰাৰ্থনা কৰিছোঁ। ৰাতিপুৱাৰ পৰা বহুতবাৰ প্ৰাৰ্থনা কৰিছোঁ তেওঁ থাকক। কায়িকভাৱে নহ'লেও মোৰ লগত আত্মিকভাৱে সদায় আছে। গতিকে তেওঁ যেনেকৈ আছে য'তে আছে খুব শান্তিৰে থাকক। তেওঁ সদায় কাম কৰি ভাল পাইছিলে, গতিকে তেওঁৰ সৃষ্টিৰাজি এতিয়াও তাতে অব্যাহত থাকক। আৰু যি কাম কৰিব লাগে এতিয়াও তেওঁ সেইখিনি গাইডেঞ্চ দি যাওক, মোৰ লগত সদায় থাকক, মোক বাট দেখুৱাই যাওক, মই সেয়াই কামনা কৰিছোঁ। এয়া গৰিমাৰ বাবে বিষাদৰ বিবাহ বাৰ্ষিকী। বিবাহ বাৰ্ষিকীৰ দিনটোত গৰিমাৰ সাহসী আকুতি, অসুৰ বধ হ'বই লাগিব। যিখিনি দানৱ অসুৰ দমন হ'ব লাগে এইবোৰ যেনেকৈ অসুৰ বধ হওক, মই সেইটোৱে কামনা কৰিম। আৰু তেওঁ যাতে সদায় শান্তিত থাকে সেইটোৱে প্ৰাৰ্থনা কৰিছোঁ। মোৰ লগত সদায় থাকক, মোক সদায় বাট দেখুৱাই থাকক। চকুৰ পানী সামৰি আহ্বান জনালে চৰকাৰ আৰু ন্যায়ালয়ক, ন্যায় প্ৰক্ৰিয়াটো অলপমান সোনকাল কৰক। আজি বিশেষভাৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে তেওঁৰ বিচাৰটো খুব সোনকালে হয়, খুব ভালদৰে হয়, আৰু ন্যায় সোনকালে প্ৰতিষ্ঠা হয়, দোষীবোৰে শাস্তি পাওক। বিগত দিনকেইটাত বিতত বিহ্বল হোৱা নাই গৰিমা শইকীয়া গাৰ্গ নামৰ জুবিন গাৰ্গৰ প্ৰিয়তমা। স্বামীৰ ন্যায় কামনাৰে চকুৰ পানীক শিল কৰি গোট মাৰি থৈছে অন্তৰৰ বেকনত। কিন্তু মনেৰে সুদৃঢ় হলেও শৰীৰে যেন ক'ৰবাত ভাঙিছে গৰিমা শইকীয়া নামৰ সাহসী মানুহগৰাকীক। বিবাহ বাৰ্ষিকীৰ দিনটোতেই মহানগৰীৰ আহোমগাঁওস্থিত পেয়াৰলেছ হাস্পতালত এটি অনুষ্ঠানত ভাগ ল'বলৈ গৈ হঠাৎ অসুস্থ হৈ পৰিল গৰিমা শইকীয়া গাৰ্গ। প্ৰীতিৰ দোলেৰে বন্ধা জুবিন গৰিমাৰ বান্ধোন অসম আৰু অসমীয়াৰ বাবে চিৰপৰিচিত। বিবাহ বাৰ্ষিকীৰ দিনটোত গৰিমাৰ শুভেচ্ছা যেন বতাহৰ নাকত উৰি গৈ পাওক জুবিন নামৰ জীৱনটোৰ কাষ। গৰিমাই লিখি গ'ল, মোৰ ঈশ্বৰ পুত্ৰ, হেপী 24th। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।